অসম গ্ৰন্থমেলাৰ আজি অস্থায়ী প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যোগত এক কিতাপৰ পুৰা শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈছে। কি ক'ব? মই যোৰহাট জিলা কবি সন্মিলনে কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। যোৱা বিগত ৩৫টা বছৰে গাঁৱে ভূঞে চহৰে নগৰে এনে বিভিন্ন কাৰ্যসূচী বিভিন্ন মঞ্চত আমি উপস্থাপন কৰি আহিছোঁ। আৰু এইবাৰ আমি সকলোৰে কবিতা সকলোৱে শুনক বা পঢ়ক তেনে চিন্তাৰে আমি হেঙুল কিংখাপ কবিতাৰ সঁফুৰা শীৰ্ষক এটি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীত যোৰহাটৰ ২৫গৰাকী কবিতা আমি ২৫গৰাকী আবৃত্তিকাৰৰ কণ্ঠত মঞ্চত উপস্থাপন কৰিছোঁ। আৰু ইয়াৰ প্ৰথমটো খণ্ড বিগত বছৰ ৰূপায়ণ কৰিছিলোঁ। এইবাৰ আমি তাৰে দ্বিতীয়টো খণ্ড যোৰহাট গ্ৰন্থমেলা সুন্দৰ পৰিৱেশত আমি আজি আয়োজন কৰিছোঁ।